অফাৰ 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 বাম্পাৰ অফাৰ আপুনি প্ৰতিমাহে লাভ কৰিব ৩০০০কৈ টকা পুৰুষ মহিলা সকলোৱে লাভ কৰিব ৩০০০কৈ টকা এই ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰিলে আপুনি পাব ৩০০০কৈ টকা কোনে আৰু কিয় এই টকা দিব জনাই আছো সবিশেষ আপুনি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকক দৰ্শকসকল আপোনালোকে কথাখিনি অলপ ভালদৰে মন কৰিব মুছলমানৰ পৰা হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হলে প্ৰতিমাহে লাভ কৰিব ৩০০০কৈ টকা ৱাছিম ৰিজভি ওৰফে জিতেন্দ্ৰ নাৰায়ণ ত্যাগীয়ে কৰিছে এই বৃহৎ ঘোষণা মুছলমানৰ পৰা হিন্দুলৈ ধৰ্মান্তৰিত হলে প্ৰতিমাহে লাভ কৰিব ৩০০০কৈ টকা ৱাছিম ৰিজভি ওৰফে জিতেন্দ্ৰ নাৰায়ণ ত্যাগীয়ে কৰিছে এই ঘোষণা প্ৰাক্তন চিয়া ৱাকফ বৰ্ডৰ অধ্যক্ষ ৱাছিম ৰিজভি মুছলমানক ঘৰ ৱাপচিৰ আহ্বান ধৰ্মান্তৰিত নেতাজনৰ কুম্ভমেলাত স্নান কৰি এই আহ্বান জিতেন্দ্ৰ নাৰায়ণ ত্যাগীৰ মুছলমানসকলক কট্টৰপন্থী মনোভাৱ পৰিত্যাগ কৰিবলৈ আহ্বান এই নেতাগৰাকীৰ উল্লেখযোগ্য যে ৩ বছৰ পূৰ্বে ইছলাম ধৰ্ম ত্যাগ কৰিছিল ৱাছিম ৰিজভিয়ে মুছলমানৰ পৰা হিন্দুলৈ ধৰ্মান্তৰিত হলে প্ৰতিমাহে পাব ৩০০০কৈ টকা ৱাছিম ৰিজভি ওৰফে জিতেন্দ্ৰ নাৰায়ণ ত্যাগীয়ে কৰিছে এই ঘোষণা প্ৰাক্তন চিয়া ৱাকফ বৰ্ডৰ অধ্যক্ষ ৱাছিম ৰিজভি মুছলমানক ঘৰ ৱাপচিৰ আহ্বান ধৰ্মান্তৰিত নেতাজনৰ কুম্ভমেলাত স্নান কৰি এই আহ্বান জিতেন্দ্ৰ নাৰায়ণ ত্যাগীৰ মুছলমানসকলক কট্টৰপন্থী মনোভাৱ পৰিত্যাগ কৰিবলৈ আহ্বান জিতেন্দ্ৰ নাৰায়ণ ত্যাগীৰ উল্লেখযোগ্য যে ৩ বছৰ পূৰ্বে ইছলাম ধৰ্ম ত্যাগ কৰিছিল ৱাছিম ৰিজভিয়ে দৰ্শকসকল আপোনালোকে নিশ্চয়তে বুজি পাইছে ৱাছিম ৰিজভি যিগৰাকী ৩ বছৰ পূৰ্বে ইছলাম ধৰ্ম ত্যাগ কৰি তেওঁ নাম লৈছিল জিতেন্দ্ৰ নাৰায়ণ ত্যাগী আৰু এইগৰাকী ধৰ্মান্তৰিত নেতাই মহাকুম্ভ মেলাত স্নান কৰি বিশেষ ঘোষণা কৰিছে তেওঁ মন্তব্য কৰি কৈছে যে যদিহে কোনো ব্যক্তিয়ে মুছলমান ধৰ্মৰ পৰা ধৰ্মান্তৰিত হৈ হিন্দু ধৰ্ম গ্ৰহণ কৰে তেতিয়াহ'লে তেওঁক প্ৰতিমাহে দিয়া হ'ব ৩০০০কৈ টকা মহাকুম্ভ মেলাত স্নান কৰি এই মন্তব্য কৰিছিল ৱাছিম ৰিজভি ওৰফে জিতেন্দ্ৰ নাৰায়ণ ত্যাগীয়ে আৰু এই নেতাগৰাকীৰ এই বিতৰ্কিত মন্তব্যক লৈ আপুনি কি ক'ব আপোনাৰ মতামত কি আপুনি কমেণ্টত জনাওক এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকক পুনৰবাৰ জনাইছো মুছলমানৰ পৰা হিন্দুলৈ ধৰ্মান্তৰিত হলে প্ৰতিমাহে লাভ কৰিব ৩০০০কৈ টকা ৱাছিম ৰিজভি ওৰফে জিতেন্দ্ৰ নাৰায়ণ ত্যাগীয়ে কৰিছে এই ঘোষণা প্ৰাক্তন চিয়া ৱাকফ বৰ্ডৰ অধ্যক্ষ ৱাছিম ৰিজভি মুছলমানক ঘৰ ৱাপচিৰ আহ্বান ধৰ্মান্তৰিত নেতাজনৰ মহাকুম্ভ মেলাত স্নান কৰি এই আহ্বান জিতেন্দ্ৰ নাৰায়ণ ত্যাগীৰ মুছলমানসকলক কট্টৰপন্থী মনোভাৱ পৰিত্যাগ কৰিবলৈ আহ্বান এই ধৰ্মান্তৰিত নেতাগৰাকীৰ উল্লেখযোগ্য যে ৩ বছৰ পূৰ্বে ইছলাম ধৰ্ম ত্যাগ কৰিছিল এইগৰাকী ৱাছিম ৰিজভি